নমস্কাৰ বন্ধুসকল এবাকাছ লাৰ্ণিঙৰ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম বন্ধুসকল আমি এই ভিডিঅ'টোৰ আগৰ ভিডিঅ'টোত -2 বিগ ফ্ৰেনৰ ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংকবিলাক সমাধান কৰিব লাগে তাৰ ওপৰত আমি অনুশীলন কৰিছিলোঁ হয়নে বাৰু আজিৰ এই ভিডিঅ'টোত আমি -3 বিগ ফ্ৰেন ব্যৱহাৰ কৰি কেনেকৈ বিয়োগ অংক কৰিব লাগে তাৰ ওপৰত অনুশীলন কৰিম এতিয়া বৰ্ডত মন কৰকচোন বৰ্ডত লিখা আছে চাওক -3 বিগ ফ্ৰেন কি -3 বিগ ফ্ৰেন হৈছে +7 আৰু 10 হয়নে বাৰু এই সূত্ৰটো ছাত্ৰ ছাত্ৰীক বাৰে বাৰে আওৰাবলৈ দিব আৰু তেওঁলোক মুখস্থ কৰি ল'বলৈ দিব এই সূত্ৰটো -3 বিগ ফ্ৰেন কি -3 বিগ ফ্ৰেন +7 আৰু 10 ঠিক আছে এই সূত্ৰটো ছাত্ৰ ছাত্ৰীক বাৰে বাৰে আওৰাবলৈ দিব তেওঁলোকৰ নোটবুকত লিখি লৈ এটো বাৰে বাৰে আওৰাবলৈ দিব যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে আৰু এই সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰি আমি বিয়োগ অংকবিলাক সমাধান কৰিব লাগিব তাৰ ওপৰত এই ভিডিঅ'টোত আমি অনুশীলন কৰিম আহক আমি আগবাঢ়ো তে আমাৰ প্ৰথম প্ৰশ্নটো কি আছে প্ৰথম প্ৰশ্নটো আছে 10 - 3 + 3 হয়নে আমি এই অংকটো এতিয়া এবাকাছ টুলছত সমাধান কৰিম আমাক কি লাগে প্ৰথমতে আমাক প্ৰথমতে লাগে 10 10 ৰ কাৰণে কি কৰিম 10 এটা আমি উঠাই দিলো এটো 10 হ'ল ঠিক আছে তাৰপিছত আমি কৰিব লাগিব কি -3 হয়নে -3 ইয়াত ডাইৰেক্ট হ'ব না বাৰু নহয় স্মল ফ্ৰেনৰ ব্যৱহাৰ কৰিব পাৰিম নোৱাৰো তেকে আমি কি কৰিম আমি বিগ ফ্ৰেনৰ ব্যৱহাৰ কৰিম আৰু বিগ ফ্ৰেনৰ সূত্ৰটো -3 কি আছে -3 হ'ব কাৰণে কি হ'ব লাগিব 1 + 7 হ'ব লাগিব আৰু 10 -10 হ'ব লাগিব হয়নে এটাকে আমি ইয়াত কৰিম এতিয়া 1 কি কৰিম +7 কৰিলো আৰু 10 -10 কৰিলো হল তাৰ পিছত আমি কি কৰিব লাগিব +3 মানে 3 যোগ কৰিব লাগিব 3 যোগ কৰিবৰ কাৰণে ইয়াত 3 যোগ কৰিব পাৰিম নে আমি নোৱাৰো কাৰণ আমাৰ তলত দুটা বিধে আছে হয়নে তেকে আমি 3 যোগ কৰিবৰ কাৰণে স্মল ফ্ৰেন ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰো কাৰণ স্মল ফ্ৰেন আগৰ পৰাই ব্যৱহাৰ হৈ আছে হয় তেকে আমি কি কৰিম এতিয়া আমি আকৌ বিগ ফ্ৰেনৰ সহায় লম +3 বিগ ফ্ৰেনৰ যেটো সূত্ৰটো আছিল কি আছিল আমাৰ এটো আছিল হয়নে এটো আছিল +3 কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 1 -7 কৰিব লাগিব আৰু 10 +10 কৰিব লাগিব নহয় জানো তেকে আহক আমি ইয়াত কৰো 1 -7 কৰিলো আৰু 10 +10 কৰিলো তেকে উত্তৰ আমি কি পালো প্ৰশ্নটোৰ উত্তৰ আমি পালো 3 ঠিক আছে বুজি পাইছেনে বাৰু এতিয়া আমি ইয়াৰ পিছৰ প্ৰশ্নটো কৰো প্ৰশ্নটো কি আছে 7 + 4 - 3 হয়নে 7 + 4 বিয়োগ 3 আহক এতিয়া এটো আমি এবাকাছ টুলছত কৰো প্ৰথমে আমি কি কৰিম টুলছটো আমি ক্লিয়াৰ কৰি লম এবাকাছ টুলছ ক্লিয়াৰ হ'ল এতিয়া আমাক প্ৰথমতে আমাক কি লাগে প্ৰথমতে লাগে আমাক 7 হ'লনে আমি 7 পালো ঠিক আছে এতিয়া আমাক কি লাগে কি যোগ কৰিব লাগিব 4 যোগ কৰিব লাগিব +4 কৰিব লাগিব কিন্তু +4 আমি ডাইৰেক্ট কৰিব পাৰো না বাৰু নোৱাৰো স্মল ফ্ৰেনৰ ব্যৱহাৰ হ'ব নহয় তেকে আমি কেনে কৰিম এটো কি কৰিব লাগিব আমি হয় আমি বিগ ফ্ৰেনৰ ফৰ্মুলা ইউজ কৰিব লাগিব আমি বিগ ফ্ৰেনৰ ব্যৱহাৰ কৰিব লাগিব বিগ ফ্ৰেনৰ ফৰ্মুলাটো কি আছিল আমি কি পাইছিলো +4 ৰ ফৰ্মুলাটো আমি কি পাইছিলো বিগ ফ্ৰেনৰ +4 ফৰ্মুলাটো আছিল কি আমি কৰিব লাগিব কি আমি 1 -6 কৰিব লাগিব আৰু 10 এটা বিট উঠাই দিম +10 হ'ব হয়নে একেলগে আমাৰ হৈছে এতিয়া আমি কি কৰিব লাগিব চাওকচোন আকৌ কৰিব লাগে -3 এই -3 টো আমি ডাইৰেক্ট কৰিব পাৰিম নে
নোৱাৰো হয়নে কাৰণ আমাৰ ইয়াত এটা বিধে আছে তিনটা বিধ থাকা ডাইৰেক্ট বলেন তে আমি স্মল পেন ব্যৱহাৰ কৰিব পাৰিম নে স্মল পেন ব্যৱহাৰ কৰি আমি কৰিব নোৱাৰো সেইকাৰণে আমি কি কৰিম এতিয়া আমি আকৌ বিগ পেন ব্যৱহাৰ কৰিম বিগ পেনৰ মাইনাসৰ এই সূত্ৰটো আমি ব্যৱহাৰ কৰিম এই সূত্ৰটো মানে কি হ'ব -3 হ'ব কাৰণে কি কৰিব লাগিব +7 কৰিব লাগিব আৰু 10 ৰ -10 কৰিব লাগিব এটাকে +7 হ'ব +7 হ'ল আৰু 10 ৰ -10 হ'ল হলনে এতিয়া আমি উত্তৰ কিমান পালো 5 6 7 8 আমি উত্তৰ পালো এটো 8 বুজি পাইছেনে বাৰু কেনেকৈ মাইনাস আৰু প্লাসৰ বিগ ফ্ৰেম ব্যৱহাৰ কৰি পেলাই অংকবিলাক কৰিব পাৰিম আহ ইয়াক পিছৰটো কৰো 6 + 5 - 3 হয়নে বাৰু 6 + 5 = 3 তে এই অংকটো আমি ইয়াত কৰো প্ৰথমতে আমি এবাকাস টুলস ক্লিয়াৰ কৰি ললো আমাক লাগে কি প্ৰথমতে লাগে আমাক 6 লাগে যেতিয়া আমি কি কৰিম এটো 6 হলে 1 শটত হয় এতিয়া আমাক কি লাগে প্লাস কি লাগে +5 লাগে হয় না কিন্তু +5 হ'বনে বাৰু কাৰণ আমাৰ +5 ইয়াত নহয় আপাৰ বেস আগৰ পাই ব্যৱহাৰ হৈ আছে ইয়াত হয় না এটাকে আমি কি কৰিম আমি +5 ৰ বিগ ফ্ৰেমৰ যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি ইয়াত আকৌ ব্যৱহাৰ কৰিম ফৰ্মুলা মতে কি আছিল +5 হ'বৰ কাৰণে কি হ'ব লাগিব হয় +5 হ'বৰ কাৰণে 1 শটত -5 10 শটত +10 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব এতিয়া কৰিব লাগিব আমি -3 এতিয়া -3 এর ডাইরেক্ট হ'বনে চাওকচোন নহয় স্মল পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো কাৰণ ইয়াত এটা বিধে আছে হয়নে দেখি আমি কি কৰিম -3 কাৰণে আকৌ আমি বিগ ফ্ৰেমৰ -3 ফৰ্মুলাটো ব্যৱহাৰ কৰিম এই ফৰ্মুলা মতে কি হ'ব লাগিব -3 হ'বৰ কাৰণে কি হ'ব লাগে -3 কাৰণে হ'ব লাগিব +7 আৰু 10 শতত এটা বি তললৈ -10 হলনে এতিয়া আমি উত্তৰ কিমান পালো 5 6 7 8 আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ল 8 হল এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আমি কৰিম এইটো 7 + 3 - 3 হয়নে আহ আমি এই প্ৰশ্নটো সমাধান কৰো 7 কৰিবৰ কাৰণে আমি তাৰবাৰে কৰিম কি ক্লিয়াৰ কৰি ললো এতিয়া 7 বনাব লাগিব আমি 7 বনাবৰ কাৰণে আপাৰ বিট তললৈ লোৱাৰ বিট দুটা ওপৰলৈ 7 হ'ল হয় 7 ৰ আমি কি কৰিম +3 কৰিব লাগিব +3 কৰিবৰ কাৰণে আমি ডাইৰেক্ট কৰিব পাৰিম নে নোৱাৰো স্মল পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো এটাকে আমি কি কৰিম +3 বিগ পেনৰ ফৰ্মুলা আমি ব্যৱহাৰ কৰিম বিগ পেনৰ ফৰ্মুলাটো কি আছে +3 এইটো +3 ৰ কাৰণে কি হ'ব লাগিব -7 হয় 10 শতত +10 হ'ব লাগিব এটাকে -7 +10 ঠিক আছে এতিয়া আমি কি কৰিব লাগিব আকৌ -3 কৰিব লাগে হয়নে -3 আমি আকৌ ডাইৰেক্ট কৰিব পাৰো নে নোৱাৰো স্মল পেন ব্যৱহাৰ কৰি কৰিব পাৰিম নে নোৱাৰো এটাকে আমি কি কৰিম আমি আকৌ বিগ পেনৰ ফৰ্মুলা ইউজ কৰিম -3 এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম ঠিক আছে এই ফৰ্মুলা মানে কি হ'ব -3 হ'বৰ কাৰণে কি হ'ব লাগিব -3 হ'বৰ কাৰণে হ'ব লাগিব 1 শতত +7 আৰু 10 শতত -10 হয় এতিয়া আমি উত্তৰ কি পালো এতিয়া উত্তৰ পালো 5 6 7 তাৰ মানে আমাৰ এই প্ৰশ্নৰ উত্তৰ হ'ল 7 হল আমাৰ এই প্ৰশ্নটো সমাধান হ'ল এতিয়া বুজি পাইছে বাৰু কেনেকৈ -3 বিগ ফ্ৰেম ব্যৱহাৰ কৰি আমি এই অংকবিলাক সমাধান কৰিব লাগিব বা সমাধান কৰিব পাৰিম ধৰিব পাৰিছে বাৰু আপোনালোকে
আপোনালোকে এতিয়া আমাৰ যিখন কিতাপ আছে কিতাপখন যিখিনি -3 যিখিনি এক্সাৰসাইজ আছে এতিয়া সেইখিনি ছাত্ৰ ছাত্ৰীক কৰাবলৈ আৰম্ভ কৰক আৰু তেতিয়ালৈকে কৰক যেতিয়ালৈকে তেওঁলোকৰ এই ফৰ্মুলাটো -3 ফৰ্মুলাটো যেতিয়ালৈকে তেওঁলোকে কৰাৰ ক্ষেত্ৰত পাৰ্গত হৈ নাযায় ঠিক আছে ধন্যবাদ